আমি আজি আমাৰ ৰাজ্যিক ভিত্তিত আমি ইয়াতে আয়োজন কৰিছোঁ আৰু ৰাইজ সমবেত হৈছে। আমি আজি বিশেষকৈ 12 বছৰ আগত আম আদমি পাৰ্টি এটা আন্দোলন হিচাপে দুৰ্নীতিৰ বিৰুদ্ধে এটা আন্দোলন হিচাপে গঢ় লৈ উঠিছিলে। আমি এই 12টা বছৰত আমাৰ বহুতো আম আদমি পাৰ্টিৰ কৰ্মকৰ্তা দেশৰ স্বাৰ্থত বলিদান স্বীকাৰ কৰিছে। তেখেতলোকক আমি সুঁৱৰিছোঁ। আজি সংবিধান দিৱস হয়। আমি সংবিধানৰ ৰক্ষাত যিসকলে আজি আমাক দেশবাসী ৰাইজক সংবিধান আগবঢ়াই দিছে তেখেতলোককো আমি আজি সুঁৱৰিছোঁ। আৰু তাৰ লগে লগে আজি যিহেতু মুম্বাইৰ যিটো টেৰৰিষ্ট আক্ৰমণৰ আজি এই দিনটোতেই হৈছিল, তাত বহুতো লোকে প্ৰাণ হেৰুৱাইছে আৰু লগতে পুলিচ কৰ্মী বহুতে নিজৰ প্ৰাণ আহুতি দিব লগা হৈছিল। তেখেতলোককো আমি আজি সুঁৱৰিছোঁ আৰু আশা কৰিছোঁ আম আদমি পাৰ্টিৰ যিটো উন্নয়নৰ ৰাজনীতি আছে আগন্তুক দিনত আমি অসমৰ ঘৰে ঘৰে আমি লৈ যাব পাৰিম। উন্নয়নৰ ৰাজনীতি যিটো আম আদমি পাৰ্টি দিল্লীত পাঞ্জাবত বা দেশজুৰি যিটো চৰ্চা আছে, আমি ভাল স্বাস্থ্য ব্যৱস্থাৰ কথা কওঁ, আমি ভাল শিক্ষা ব্যৱস্থাৰ কথা কওঁ, দুৰ্নীতি নাইকিয়া কৰাৰ কথা কওঁ। এই কথাখিনিক লৈ আমি ৰাইজৰ কাষ চাপিম আৰু আগন্তুক দিনত আশা কৰিছোঁ আম আদমি পাৰ্টি কৰ্মকৰ্তাসকলে এই সন্দৰ্ভত কাম কৰি ৰাইজৰ ঘৰে ঘৰে যাব পাৰিব। আমাৰ পৰিকল্পনাটো হৈছে যে প্ৰায় 2200তকৈও অধিক গাঁও পঞ্চায়ত আছে অসমত। আমি প্ৰতিটা গাঁও পঞ্চায়ততে আমি চেষ্টা কৰিম যে আমি কেণ্ডিডেট দিব পাৰোঁ। ৱাৰ্ড মেম্বাৰ যদিও দলীয় প্ৰতীক নাথাকে, কিন্তু ৱাৰ্ড মেম্বাৰসকল আমি সমৰ্থিত লিষ্ট এখন আমি ঘোষণা কৰিম আৰু তাৰ লগে লগে কাউন্সিলাৰ, জিলা পৰিষদ এইসকল যি দলীয় প্ৰতীকত খেলিব তেখেতলোককো আমি টিকেট দি মেলি খেলিবৰ কাৰণে আগবঢ়াই দিম। আমি আশা কৰিছোঁ এই পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে আমি ৰাইজক আমাৰ দলীয় প্ৰতীক যিটো আছে ৰাইজৰ মাজত আমি লৈ যাব পাৰিম, চিনাকি কৰাব পাৰিম, যাতে আগন্তুক দিনত ৰাইজে বুজি পায় যে অসমতো এটা ৰাজনৈতিক দল আহিছে যি উন্নয়নৰ ৰাজনীতিৰ কথা কয়। ই ধৰ্মৰ ৰাজনীতিৰ কথা নাপাতে, জাতিভেদৰ কথা নাপাতে, বুলডোজাৰক কেনেকৈ ৰুধিব পাৰে অসমত যিটো বৰ্তমান চৰকাৰে চলাই থৈছে, এয়া বুলডোজাৰক ৰোধৰ কাৰণে আম আদমি পাৰ্টীয়ে ৰাজনীতি কৰিব। তেনেধৰণৰ এটা ৰাজনীতিক দল ৰাইজে গ্ৰহণ কৰিব বুলি আমি আশাবাদী। প্ৰথমতে চাহ মিলত আমাক মাতা নাই, এতিয়া কিয় মতা নাই সেইটো তেওঁলোকে গম পাব বাৰু। প্ৰথম কথাটো আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি প্ৰথমবাৰৰ কাৰণে লোকসভা নিৰ্বাচনত উত্তীৰ্ণ হৈছিলোঁ। মই নিজে এটা কেণ্ডিডেট আছিলোঁ। 1,40,000 ভোট প্ৰায় পাইছোঁ। অসমত আহি যিকোনো এটা ৰাজনৈতিক দলে প্ৰথমবাৰৰ কাৰণে 1,40,000 ভোট পোৱাটো সৰু ভোটটো নহয়। সেইটো আপোনালোকে এইসকল ৰাইজক যোনে এই ভোটদান কৰিছে তেখেতলোকক আমি অপমানিত কৰিব নালাগে এই ধৰণৰ কথা কৈ। মই ভাবোঁ যে ৰাইজ 1,40,000 ৰাইজ এটা লোকসভা সমষ্টিত ভোটদান কৰিছে। তেজপুৰত আমাৰ বিশেষ কিছুমান সাংগঠনিক অসুবিধা আছিলে, যাৰ কাৰণে আমি 35,000 ভোট প্ৰায় পাইছোঁ, কিন্তু ৰাইজ আমাৰ লগত আছে। এতিয়া কথাটো হৈছে যে আমি আগন্তুক দিনত বিৰোধী ঐক্য হৈ আগবাঢ়িম নে নাবাঢ়িম, সেইটো আমি যিমান বুজিম আমাতকৈ বেছি বুজাৰ প্ৰয়োজন আছে কংগ্ৰেছ দলক। কাৰণ তেওঁলোকে বিগ ব্ৰাদাৰৰ ভূমিকা লৈ আহিছে। বিৰোধী ঐক্য মঞ্চত আমিও আছিলোঁ। লোকসভাত এনেকুৱাকৈ তেওঁলোকে কিছুমান পৰিকল্পনা কৰিলে যে আম আদমি পাৰ্টি নাইকিয়া হৈ যাওক, সেইটোতো উপায় নাই। কংগ্ৰেছ দলে বুজিব লাগিব যে ঐক্যবদ্ধ হ'ব লাগিব। কিন্তু আজি এটা বস্তু এইটোও চাব লাগিব, এই উপনিৰ্বাচন যিটো হ'ল, গোটেই 5টা বিধানসভাৰ উপনিৰ্বাচনত বিৰোধী ভোট একগোট কৰি দিলেও বিজেপিক আমি পৰাস্ত কৰিব পৰা নাই। সেয়া কথা কিন্তু স্পষ্ট, আমি চবেই বুজিব লাগিব। তেতিয়াহ'লে বিৰোধীক বিভিন্ন বেলেগ বেলেগ দলৰ আছে, তেওঁলোকৰ মাজত মিলন হ'ব লাগিব, ৰাজনৈতিক মিলন হ'ব লাগিব। তেতিয়াহে আমি আচল অৰ্থত বিজেপিক ৰুধিব পাৰিম। মই তাৰ কাৰণে আহ্বান জনাইছোঁ, কংগ্ৰেছ দলে আগভাগ লওক, আমি তেওঁলোকক লগ দিবলৈ সাজু। নিশ্চিতভাৱে পঞ্চায়তটো আমি খেলিমেই আৰু মোৰ অনুমান কোনো দলেও কাৰো লগত এলায়েন্স কৰি খেলিব নোৱাৰে পঞ্চায়ত নিৰ্বাচনটো। কাৰণ এয়া হৈছে ৰাইজৰ নিৰ্বাচন, কেণ্ডিডেট ৰাইজৰ মাজৰ পৰাই বাছনি কৰা হ'ব। গতিকে কোনো দলে এইটো নিবিচাৰিব তেওঁলোকৰ দলীয় কৰ্মকৰ্তাসকলৰ মাজত এলায়েন্স হওক, কোনোবা এজন খেলক তো আৰু এজনে নেখেলক। গতিকে এয়া গণতন্ত্ৰ হয়। গতিকে মই ভাবোঁ যে ইয়াত এলায়েন্স নোহোৱাকৈ খেলাটো বেছি ভাল। ৰাইজে গ্ৰহণ কৰক যি ধৰণে আমাক দলসমূহক গ্ৰহণ কৰিব বিচাৰিছে, আৰু পৰৱৰ্তী সময়ত যদি কংগ্ৰেছে ভাল ভূমিকা লয় নিশ্চয় আলোচনাৰ মজিয়াত আমি উপস্থিত হ'ম। আন্দোলনৰ গৰ্ভৰ পৰা জন্ম হোৱা এটি দলসমূহ অসমবাসী ৰাইজক সংবাদ মাধ্যমৰ সাকু হিচাপে লৈ আমি সকলোকে আজি আম আদমি পাৰ্টিৰ ওলগ জনাইছোঁ আজি আমাৰ উদযাপন দিৱস হিচাপে।
পোনপ্ৰথমে ক'ব বিচাৰোঁ যে আম আদমি পাৰ্টি হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ, শ্বহীদ ভগত সিঙৰ আদৰ্শৰে সংবিধানক শিৰোধাৰ্য কৰি পেলাই গঠিত হোৱা অৰবিন্দ কেজৰিৱালদেৱৰ নেতৃত্বত গঠন হোৱা এটি ৰাজনৈতিক দল। আমি 11টা বছৰ অতিক্ৰম কৰি আজি 12 বছৰত ভৰি দিলোঁ। বহুতো ঘাট প্ৰতিঘাত, তিতা মিঠা টেঙা অভিজ্ঞতাৰে অসমৰ ৰাজনীতিত আমি আজিলৈকে ৰাইজৰ যিখিনি আশাপ্ৰদ, যিখিনি মৰম আৰু সঁহাৰি পাইছোঁ, সেয়া আমি আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ। আগন্তুক দিনতো অসমৰ ৰাইজৰ ওচৰত আমি শ্ৰীচৰণত আমি সেৱা জনাই আজি প্ৰতিষ্ঠা দিৱসত আমি পণ লৈছোঁ যে আমাৰ যিখিনি কৰণীয় আছে তাত যদি ক'ৰবাত খুটি নাটি ৰৈছে, ৰাইজে আম আদমি পাৰ্টিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক। আমাৰ কাৰুকাৰ্যসমূহক আপোনালোকে কৰি যোৱাত আপোনালোকৰ আশীষ আৰু সহায় সহযোগিতা প্ৰদান কৰক। আমি বিচাৰিছোঁ যোৱা ৭৫টা বছৰে যিসমূহ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে আপোনালোকৰ যিসমূহ অভাৱ অভিযোগ, যিখিনি প্ৰাপ্য অধিকাৰ তেওঁলোকে আপোনালোকৰ হৈ সেৱা হিচাপে নকৰি পেলাই কেৱল শোষণ আৰু লুণ্ঠন কৰিলে, তাৰ ঊৰ্ধত গৈ পেলাই ৰাইজক প্ৰাপ্য আৰু অধিকাৰখিনি ঘূৰাই দিয়াৰ বাবে, সাধাৰণ মানুহক সুৰক্ষিত কৰিবৰ কাৰণে, সাধাৰণ মানুহৰ অধিকাৰখিনি আগবঢ়াই নিয়াৰ কাৰণে আজি দিল্লী আৰু পঞ্জাৱৰ লগতে 5খন ৰাজ্যত আম আদমি পাৰ্টিয়ে যি ধৰণে নিজৰ বিধায়কৰ সৈতে সদনৰ মজিয়াত আমাৰ বিষয়সমূহ উত্থাপন কৰি ৰাইজৰ সমস্যাসমূহ আগত ৰাখি পেলাই ৰাইজৰ হকে কাম কৰি আহিছে, সেই কামো আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগত লক্ষ্য ৰাখি পেলাই 26 চনত যাতে আমি এটা বিকল্প ৰাজনৈতিক দল হিচাপে, যিহেতু আমি এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, আমি যাতে আম আদমি পাৰ্টি অসমে অন্তত 126টা চিটৰ 26জন বিধায়ক যদি আমাৰ আম আদমি পাৰ্টিৰ পৰা আমি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰোঁ, 100টা চিটত আমি বিজেপি আৰু কংগ্ৰেছক কাম কৰিবৰ কাৰণে দিছোঁ। গতিকে ইমান বছৰে অসমৰ ৰাইজে কেৱল দল বাগৰি বাগৰি অহা আদৰ্শবিহীন নেতাসকলক আপোনালোকে ভোট দি যিখিনি পালে, তাৰ বিপৰীতে গৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ কাৰণে, সুৰক্ষাৰ কাৰণে, নিবনুৱা সমস্যাৰ সমাধান কৰাৰ কাৰণে, আজি যি ধৰণে শিক্ষা, স্বাস্থ্য, বিজুলী, খোৱাপানী, যি ধৰণৰ আৰ্তনাদ চলিছে ৰাইজৰ সমস্যাৰ সমাধান বিচাৰি, এই সকলোবোৰ কাম নিয়াৰিকৈ কৰিবৰ কাৰণে আম আদমি পাৰ্টিক সহযোগ কৰিবলৈ আজি প্ৰতিষ্ঠা দিৱসত আপোনালোকক আহ্বান জনালোঁ। আমি ইতিমধ্যে আমাৰ উপভোক্তা বক্তাসকলে কৈছেই, আমি যি ভগৱত সিং তেখেতৰ যি আদৰ্শ আৰু অৰবিন্দ কেজৰিৱালদেৱৰ যি ভাৰতবৰ্ষখনক যি দুৰ্নীতিমুক্ত কৰি কেনেকৈ উন্নয়নমূলক বা গঠনমূলকভাৱে মূল্যবোধৰ ৰাজনীতি কৰি কেনেদৰে দিল্লী পঞ্জাৱৰ নিচিনাকৈ আমাৰ অসমত কেনেদৰে আমি শিক্ষাই হওক, স্বাস্থ্যই হওক, কেনেদৰে আমি উন্নয়ন কৰিব পাৰোঁ, তাৰ পৰিকল্পনাৰে আমি আগবাঢ়ি গৈছোঁ। বিশেষকৈ আপোনালোকে গম পায়, দেশত বা এখন ৰাজ্যত যুৱশক্তিয়ে কিন্তু এক বিশেষ ভূমিকা লৈ আহিছে আগন্তুক দিনতো। আৰু আমিও এই যুৱশক্তি আজি প্ৰতিষ্ঠা দিৱসত আমি সংকল্পবদ্ধ হৈছোঁ যাতে এই বিজেপি চৰকাৰৰ যি ভ্ৰষ্টাচাৰ, যি দুৰ্নীতি, যি দমনমূলক শাসন, এই শাসনক আমি উফৰাই কেনেদৰে আমি আগন্তুক দিনত আম আদমি পাৰ্টিৰ ৰাজ্যত প্ৰতিষ্ঠিত কৰিব পাৰোঁ। আৰু আমি যুৱ প্ৰজন্মক আমি এটাই বাৰ্তা আমি ইয়াৰ পৰা দিছোঁ, কিয়নো আমি সদায় যুৱ প্ৰজন্মই আমি হিংসাত্মক আমি ৰাজনীতি নিবিচাৰোঁ। আমি যুৱ প্ৰজন্মই বিচাৰোঁ সততা, নিষ্ঠা আৰু মূল্যবোধৰ ৰাজনীতি, যি ৰাজনীতি আজি তাৰিখৰ অসমত নাই। আপোনালোকে দেখিছে যি উপ নিৰ্বাচনত, এই নিৰ্বাচনত বিশেষকৈ চামুগুৰিত তাত কিন্তু হিংসাত্মক ঘটনা হৈছে, য'ত কিছু দলৰ কৰ্মী কিন্তু মৃত্যুৰ মুখলৈ গৈছে। আমি সেইকাৰণে যুৱশক্তি বিশেষভাৱে আমি অসমৰ যুৱ প্ৰজন্মক আমি আহ্বান জনাইছোঁ, আহক আপোনালোক আম আদমি পাৰ্টিলৈ অৰবিন্দ কেজৰিৱালদেৱৰ যি আদৰ্শ, যি সততা, তেখেতৰ যি মূল্যবোধৰ ৰাজনীতি, আজি আমি অসমত আমি কেনেদৰে আমি শিক্ষা অনুষ্ঠান আমি ভাল কৰিব পাৰোঁ, অসমত আমি কেনেদৰে স্বাস্থ্য ব্যৱস্থা আমি ভাল কৰিব পাৰোঁ, তাৰ লক্ষ্যৰে যাতে সকলো যুৱ প্ৰজন্ম এক হ'ব লাগে, মই এই আহ্বান জনাইছোঁ। আম আদমি পাৰ্টি জিন্দাবাদ, আম আদমি পাৰ্টি জিন্দাবাদ, অৰবিন্দ কেজৰিৱাল জিন্দাবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901